নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ চেপ্টাৰ নং 6 এইটো আমি আলোচনা কৰিম। পাৰ্ট 6 নম্বৰ অধ্যায়টো আলোচনা কৰিম। অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ। ইয়াতে মই কি কৰিম, তোমালোকক কিতাপৰ শেষত যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি আলোচনা কৰিম। আৰু লগতে তোমালোকৰ পৰীক্ষাৰ কাৰণে কোন কেইটা কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, যিকেইটা কোৱেশ্চন মানে তোমালোকে এৰি যাব নোৱাৰা, এতিয়াৰ পৰাই তোমালোকে মুখস্থ কৰিব লাগিব। তোমালোকৰ যে এক্সাম হ'ব সেই এক্সামত মানে 100% আহিব, মই সেইখিনিও তোমালোকক কৈ যাম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু নিজৰ ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা। তোমালোকে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ নকৰা, নিজৰ ৰিলেটিভৰ লগত শ্বেয়াৰ কৰি দিবা। কাৰণ মই কষ্ট কৰি ভিডিঅ' বনাওঁ, তোমালোকে যদি মোক অলপ সহায় নকৰা কেনেকৈ হ'ব, সেইকাৰণে কৰি দিবা। মই তোমালোকক এইটো ৰিকুৱেষ্ট কৰিছোঁ আৰু লাইক এটা কৰি দিবা। ফাৰ্ষ্ট তোমালোকক কি কোৱেশ্চন সুধিছে অনুশীলনীৰ পৰা, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? একেবাৰে ইজি হয়, তোমালোকে মই কেনেকৈ বুজাই দিছোঁ এবাৰ বুজি পোৱাৰ চেষ্টা কৰা। প্ৰাকৃতিক সম্পদ মানে প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা যিবিলাক সম্পদ, আৰু সেই সম্পদবিলাক আমাৰ যাতে উপযোগী হয়, ব্যৱহাৰৰ কাৰণে উপযোগী হয়, অনুপযোগী হ'লে নহ'ব। যেনেকৈ কিছুমান জংঘল টাইপ থাকে, এইবিলাক আমাৰ উপযোগী নহয় ন, এইবিলাক আমাৰ কাৰণে সম্পদ নহয়। যিবিলাক বস্তু আমাৰ কাৰণে ব্যৱহাৰৰ উপযোগী হয় আৰু প্ৰাকৃতিকভাৱে পোৱা, সেই সামগ্ৰীবোৰক কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। একেবাৰে ইজি, প্ৰকৃতিৰ পৰা আহৰণ কৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তাৰপিছত এই কোৱেশ্চনটো ওপৰৰ 1 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, মুখস্থ কৰিবা। তাৰপিছত এইটোও ইম্পৰ্টেণ্ট হয়, নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? তোমালোকক দেখাত এইটো কঠিন লাগিব পাৰে যে নৱীকৰণক্ষম অনৱীকৰণক্ষম, কিন্তু বুজি পোৱা ইজি হ'ব। নৱীকৰণক্ষম মানে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি, এই যিবিলাক বস্তু আছে, যিবিলাক আমি বাৰে বাৰে দিন ৰাতি হাজাৰজন মানুহ, কোটিজন মানুহ যদি ব্যৱহাৰ কৰি থাকে তথাপিও শেষ নহয়। বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদিৰ দৰে কিছুমান প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও কি নহয়? শেষ নহয়। যিবিলাক বস্তু শেষ নহয়, প্ৰাকৃতিক সম্পদ যিবিলাক শেষ নহয়, সেইবোৰক কি বুলি কোৱা হয়? নৱীকৰণক্ষম সম্পদ বোলে। যিবিলাক শেষ নহয় সেইবিলাক নৱীকৰণক্ষম, মনত ৰাখিবা। আৰু যিবিলাক কয়লা, খনিজ পদাৰ্থ, খাৰুৱা তেল আদি এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে, এইবোৰক অনৱীকৰণক্ষম বোলে। আৰু যেনেকৈ তেল আছে, খাৰুৱা তেল, খনিজ পদাৰ্থ, কয়লা, এইবিলাক কি আছে? এবাৰ সৃষ্টি হয়, সৃষ্টি হোৱাৰ পিছত এইখিনি যদি আমি ব্যৱহাৰ কৰোঁ, তাৰপিছত শ শ কোটি কোটি বছৰ লাগে সেই বস্তুখিনি সৃষ্টি পোৱাত। এনেকুৱা নহয় যে আজি আমি এইটো বস্তু ব্যৱহাৰ কৰিলোঁ, ইয়াৰ পৰা খান্দি উলিয়ালোঁ, ব্যৱহাৰ কৰিলোঁ, কালি ইয়াতে আকৌ ভৰি থাকিব। যেনেকৈ সূৰ্যৰ ৰশ্মি, মাটি এনেকৈ হয়, তেনেকুৱা নহয়। যদি আমি এই কয়লা খনিৰ পৰা মানে কয়লাখিনি ওলাই ব্যৱহাৰ কৰোঁ, তাৰপিছত এইটো শ শ বছৰ মানে লাগি যায় নতুনকৈ সৃষ্টি হোৱাত। আৰু এই বস্তুবোৰ সেইকাৰণে আমি ভাবি চিন্তি ব্যৱহাৰ কৰিব লাগে। যিবিলাক বস্তু মানে দীঘলীয়া সময় লাগে ব্যৱহাৰ কৰাৰ পিছত সহজতে ঘূৰাই পাব নোৱাৰি, সেইবোৰক কি বুলি কোৱা হয়? অনৱীকৰণক্ষম সম্পদ বোলে। একেবাৰে ইজি হয়, মনত ৰাখিবা। পিছত এই কোৱেশ্চনটো ক, খ, গ, এই তিনিটা কোৱেশ্চন ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। এইটোতো একেবাৰে ইজি হয়। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম? অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ফাৰ্ষ্টত আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সকলোৱে গম পোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, এই দুখন সকলোৱে গম পোৱা। তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এইকেইখন আগৰ পৰাই আছিল। এই 5খন ৰাষ্ট্ৰীয় উদ্যান আগৰ পৰাই আছিল, কাজিৰঙা, মানাহ, নামেৰি, ওৰাং, ডিব্ৰু-চৈখোৱা। কিন্তু নতুনকৈ 2খন ৰাষ্ট্ৰীয় উদ্যান এড হ'ল, মানে স্বীকৃতি পালে ৰাষ্ট্ৰীয় উদ্যান বুলি। এই 2খন কি কি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে কমেণ্ট কৰি জনাই দিবাচোন, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া মানে স্বীকৃতি লাভ কৰিলে আৰু দিহিং পাটকাই কেতিয়া স্বীকৃতি লাভ কৰিলে, কমেণ্ট কৰি জনাবা। অসমৰ কোন কেইখন জিলাত চূণশিল পোৱা যায়? চূণশিল গোটেই অসমত মানে জিলাবিলাকত চূণশিল পোৱা নাযায়। চূণশিল অসমৰ জাষ্ট 2খন জিলাতে পোৱা যায়। সেই 2খন জিলা হৈছে ডিমা হাছাও আৰু কাৰ্বি আংলং। ডিমা হাছাও আৰু কাৰ্বি আংলং পাৰ্বত্য জিলা আছে যে, পাহাৰীয়া, এই 2খন জিলাতে অনলি চূণশিল পোৱা যায়। ডিমা হাছাওৰ ক'ত পোৱা যায়? উমৰাংচু, আৰু কাৰ্বি আংলং জিলাৰ ক'ত পোৱা যায়? কয়লাজান।
ইয়াতে এটা কথা শুনা, তোমালোকে যদি পৰীক্ষাত মানে ডিভিজন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইটো লাভ কৰিব খোজা তেতিয়াহ'লে গোটেই কুৱেশ্যনে মুখস্থ কৰিব লাগিব, আৰু যদি পাছ কৰিব খোজা তেতিয়াহ'লে ইম্পৰ্টেণ্ট দিয়াখিনি মুখস্থ কৰিবা। ক খ গ এই তিনিটা ইম্পৰ্টেণ্ট হয়, মুখস্থ কৰিবা। আৰু ভাল নম্বৰ পাব হ'লে গোটেইখিনিয়ে মুখস্থ কৰিব লাগিব। তাৰপিছত এইটো কুৱেশ্যন কি, অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম, মানে অসমৰ পাহাৰ বননিত থকা 4বিধ প্ৰাণী। এইটো ইজি, এই 4টা নিলিখি বেলেগো লিখিব পাৰা, যে সোণালী বান্দৰ, কিন্তু মই 4টা দিছোঁ, গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। ইয়াতে তোমালোকক কৈছে চমুটকা লিখা, চমুটকা লিখা অভয়াৰণ্য সংৰক্ষিত বনাঞ্চল 4টা চমুটকা লিখিব দিছে। ইয়াৰ ভিতৰত যি দুটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান, এই দুটা মানে পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই ব্লু কালাৰ দি দিছোঁ। ফাৰ্ষ্ট অভয়াৰণ্যৰ বিষয়ে লিখিব দিছে, জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি, মানে যিমানবিলাক জৈৱ বৈচিত্ৰ্য আছে, গছ গছনি, জীৱ জন্তু, তাৰপিছত চৰাই চিৰিকটি, এইবিলাকক জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। জৈৱ বৈচিত্ৰ্য মানে জীৱ, কিন্তু বিচিত্ৰতা আছে, বেলেগ বেলেগ সকলোবিলাক, পাহাৰত যি পোৱা যায় সকলোবিলাক। জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। কি কৈছে, জৈৱ বৈচিত্ৰ্যৰ ওপৰত, মানে যিবিলাকত অলপ গছ গছনিত চহকী, ভাল ভাল দামী দামী কি আছে, জীৱ জন্তু চৰাই চিৰিকটি আছে, মানে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ এলেকা, এই এলেকাবিলাকক চৰকাৰে কি বুলি ঘোষণা কৰে, অভয়াৰণ্য বুলি ঘোষণা কৰে। মনত ৰাখিবা যে জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিকভাৱে যিবিলাক গুৰুত্বপূৰ্ণ এলেকা চৰকাৰে অভয়াৰণ্য বুলি ঘোষণা কৰে। ইয়াত বন্যপ্ৰাণী আৰু গছ গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। বন্যপ্ৰাণী যিবিলাক প্ৰাণী আছে আৰু গছ গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। ইয়াতে আৰু এটা কথা, এই আৰুবিলাক ৰদ হস্যৌকাৰবিলাক, এইবিলাক মানে এনেকুৱা হৈ যায়, টাইপিঙৰ কাৰণে অট'মেটিকলি হৈ যায়, তোমালোকে নাভাবিবা যে মই ভুলকৈ লিখিছোঁ, এইবিলাক অট'মেটিকলি মানে যেতিয়া টাইপিং কৰি ছেভ কৰা হয় অট'মেটিকলি হৈ যায়। অভয়াৰণ্যত থকা গছ গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। আৰু এই অভয়াৰণ্যবিলাকত কি হয়, যাতে গছ গছনি কোনেও বিনা অনুমতিত কাটিব নোৱাৰে, বন্যপ্ৰাণী যেনেকৈ গড় চৰ জীৱ জন্তু মাৰিব নোৱাৰে, তাৰ কাৰণে চোকা দৃষ্টি ৰখা হয়। তাৰপিছত সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্যক চৰকাৰে ঘোষণা কৰে। সংৰক্ষিত বনাঞ্চল কি, বনজ সম্পদত চহকী প্ৰাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত, এইটোও চৰকাৰৰ যদি মন হয় যে এইটো সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰোঁ, যিহেতু তাতে বনজ সম্পদ মানে গছ গছনি তাতে বহুত বেছি আছে, ভাল ভাল দামী দামী গছ আছে, যদি এইটো থাকে তেতিয়াহ'লে চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। চহকী মানে যাতে সেইটোত যাতে অলপ দামী দামী গছ গছনি আছে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু প্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়। আৰু যদি সংৰক্ষিত বনাঞ্চল চৰকাৰে ঘোষণা কৰে, তাত থকা যিমান গছ গছনি আছে, জীৱ জন্তু আছে, সেইটো সুৰক্ষাৰ দায়িত্ব কোনে লয়, বন বিভাগে লয়, মানে চৰকাৰে লয়। তাৰপিছত উদ্ভিদ উদ্যান কি হয়, উদ্ভিদ উদ্যান হ'ল এনে কিছুমান সংৰক্ষিত অঞ্চল, এই ৰাষ্ট্ৰীয় উদ্যান, উদ্ভিদ উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল সকলোবিলাক মানে তাতে চৰকাৰে এইটো কি স্বীকৃতি দিয়া ঠাই, তাতে গছ গছনি জীৱ জন্তু সুৰক্ষিত থাকে, চৰকাৰে সংৰক্ষণ দিয়ে, ৰক্ষণাবেক্ষণ দিয়ে, য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্ভিদ উদ্যানত কি হয়, প্ৰাণী নাথাকে, উদ্ভিদবিলাকক সংৰক্ষণ কৰি ৰখা হয়। এই উদ্ভিদ উদ্যানত দৰ্শনাৰ্থীয়ে চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ লগত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। বিজ্ঞান যিবিলাকে পঢ়ে তাতে চাবাচোন, গছ গছনিবিলাকত মানে এটা লোকেল নাম থাকে আৰু তাতে বৈজ্ঞানিক নাম দিয়া থাকে, মানে প্ৰত্যেকটো গছৰ কি থাকে, এটা ফলক লগোৱা থাকে, মানে এনেকৈ প্লেটৰ নিচিনা লগোৱা থাকে, তাতে নামটো লিখা থাকে, বৈজ্ঞানিক নাম আৰু কি নাম, স্থানীয় নাম, যাতে তাতে যিবিলাক মানুহ চাবলৈ যায় দৰ্শনাৰ্থীয়ে যাতে চিনি পায়। উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে, আৰু এই উদ্ভিদ উদ্যানবিলাক চাবলৈ উদ্ভিদ বিজ্ঞান যিবিলাকে পঢ়ে তেওঁলোকেতো ৰিচাৰ্চ কৰি থাকে, আৰু এই উদ্ভিদ বিজ্ঞান মানে উদ্যানবিলাক চাবলৈ পৰ্যটক আহে। আৰু আমাৰ অসমত ক'ত আছে, গুৱাহাটীৰ চিৰিয়াখানাৰ আগত চৌহদত আছে। ৰাষ্ট্ৰীয় উদ্যান কি হয়, ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল,
হিচাপে দুটা ভাগত ভগোৱা হয়। পৰ্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। মানে ৰাষ্ট্ৰীয় উদ্যানবিলাক বহুত ডাঙৰ এলেকা হয়, তাতে কিছুমান ভিতৰুৱা অঞ্চল আৰু কিছুমান দাঁতি কাষৰীয়া, মানে ৰাস্তাৰ অলপ কাষত থাকে, যাতে পৰ্যটকবিলাক যাব পাৰে। আৰু এই দাঁতি কাষৰীয়া যিবিলাক থাকে ৰাষ্ট্ৰীয় উদ্যানৰ, সেইখিনিতে মানে ভিজিটৰক আহিব দিয়ে, বাকী তাতে ভিজিট কৰিব নিদিয়ে। মানে একেবাৰে ভিতৰুৱা এলেকাবিলাকত তাতে বেছি জীৱ জন্তু থাকে, নিজৰ নিজৰ মানে সুবিধা মতে থাকে, তাতে যাব দিয়া নহয়। পৰ্যটকসকলৰ বাবে উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ বাবে প্ৰৱেশ নিষেধ থাকে। এই অঞ্চলটো সম্পূৰ্ণভাৱে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই ভিতৰুৱা অঞ্চলটো একেবাৰে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই সংৰক্ষিত বনাঞ্চল চাবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। এণ্ট্ৰি ফিজ থাকে, কি থাকে, সেইকাৰণে ইয়াৰ পৰা কি পায়, চৰকাৰে ৰাজহ, টেক্স পায়, মানে ৰাজহ কালেক্ট কৰে, কৰ সংগ্ৰহ কৰে, পইচা পায় চৰকাৰে। মনত ৰাখিবা যে ৰাষ্ট্ৰীয় উদ্যানবিলাকেও এনেকৈ মানে সংৰক্ষণ কৰা ঠাই হয়, কিন্তু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। আৰু দাঁতি কাষৰীয়া অঞ্চলটো দৰ্শনৰ বাবে সুবিধা থাকে আৰু ভিতৰুৱাটো কি হয়, বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত। 3 নম্বৰ কি কৈছে, খালী ঠাই পূৰ কৰা। 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী কি নহয়, প্ৰাকৃতিকভাৱে আমি পোৱা সকলো সামগ্ৰীয়ে যে সম্পদ সেইটো নহয়, যিবিলাক মানে ব্যৱহাৰৰ উপযোগী সেইখিনিহে সম্পদ। তাৰপিছত কয়লা খনি অতি পুৰণি, মাকুমৰ কয়লা খনি অতি পুৰণি। তাৰপিছত বিলাতী মাটি প্ৰস্তুত কৰিবলৈ কি কৰা হয়, বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। বৰাক আৰু ব্ৰহ্মপুত্ৰ অসমৰ দুখন প্ৰধান নদী। সকলোৱে জানা বৰাক আৰু ব্ৰহ্মপুত্ৰ অসমৰ দুখন প্ৰধান নদী। তাৰপিছত এই খালী ঠাই পূৰ কৰাখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু চমু টকাটো কোন দুটা ইম্পৰ্টেণ্ট হয় মই কৈয়ে দিছোঁ। তাৰপিছত জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। জৈৱ সম্পদ, যিবিলাক প্ৰাকৃতিক সম্পদ আছে, জৈৱ সম্পদ আছে, এইবিলাক আমি কিয় মানে সংৰক্ষণ কৰি ৰাখিব লাগে, এইটোৰ প্ৰয়োজনীয়তা কিয় দৰকাৰ, সেই আমাক সুধিছে। কিবা যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। কিছুমান মানে প্ৰাকৃতিক দুৰ্যোগ, তাৰপিছত প্ৰদূষণ, আজিকালি যিমানবিলাক পলিউশ্যন হৈ আছে, এইবিলাকৰ ফলত কি হৈছে, জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। বৰ্তমান আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ, এই আৰুবিলাক এনেকৈ দিবা তোমালোকে। আধুনিকীকৰণ মানে গছ গছনি কাটি বিল্ডিং চিল্ডিং বনাই আছে। উদ্যোগীকৰণ, বহুত বেছি ইণ্ডাষ্ট্ৰিয়েলাইজ হৈ আছে, কোম্পানী খুলি আছে। যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে পৰ্বতে পাহাৰবিলাক কাটি মানুহে কি কৰিব লৈছে, বসতি কৰিবলৈ লোৱাৰ ফলত গছ গছনি, পশু পক্ষী আদি নোহোৱা হৈছে। সুপৰিকল্পিত বিজ্ঞান ভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা। মানে প্লেন কৰি পৰিকল্পিতভাৱে যে আমি এইখিনি ব্যৱহাৰ কৰিম, বাকীখিনি আমি সংৰক্ষণ কৰিম। বিজ্ঞান ভিত্তিক, চাইণ্টিফিকেলি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, যাতে এনেকৈ ব্যৱহাৰ কৰি সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰিব পাৰি। আৰু ধ্বংসপ্ৰাপ্ত যিবিলাক সম্পদ আছে, এইবিলাক যাতে পুনৰ উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰি, যাতে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা হয়, যাতে মানুহ, চৰাই চিৰিকটি, কীট পতংগ, উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে। আৰু জৈৱ সম্পদ যদি নাথাকে, মানুহ, চৰাই চিৰিকটি, কীট পতংগ কোনেও জীয়াই থাকিব নোৱাৰিব। সুস্থিৰভাৱে যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে এনেকৈ মানে সুপৰিকল্পিত বিজ্ঞান ভিত্তিক ব্যৱহাৰ কৰিব লাগে। সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে, আৰু সেইবাবে আমি কি কৰিব লাগে, জৈৱ সম্পদ সংৰক্ষণ কৰিব লাগে। তাৰপিছত পৰিৱেশ সজাগতা, মানে যাতে মানুহে পৰিৱেশ ধ্বংস নকৰে, পৰিৱেশ মানে সংৰক্ষণ কৰে, এইটো সজাগতা আনিবলৈ, মানুহৰ মাজত জ্ঞান আনিবলৈ 3টা ব্যৱস্থা উল্লেখ কৰিব কৈছে। কি কৰিবা, গছপুলি ৰোৱা, আৰু গছপুলিৰ যাতে যত্ন লয়, ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিবা। তাৰপিছত পানীৰ সংৰক্ষণ কৰিবা, মানে পানী যে সংৰক্ষণ কৰিব লাগে, পানী অপব্যয় কৰিব নালাগে, সুৰক্ষা কৰিব লাগে, আৰু পানী সঠিক ব্যৱহাৰ কৰিব লাগে, এইটোৰ বিষয়ে সজাগতা আনিবলৈ সভা সমিতি পতা। তাৰপিছত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰা, বন্যপ্ৰাণীসমূহ যাতে সংৰক্ষণ কৰিব। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে MCQ। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। গৰম পানী হৈছে কি হয়, অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য, চক্ৰশিলা অভয়াৰণ্য। তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী, অসমৰ ৰাজ্যিক পক্ষী কি হয়, দেওহা হয়, সকলোৱে গম পোৱা। মইনা নহয়, ময়ূৰ নহয়, ধনেশ নহয়, দেওহা।
তোমালোকৰ এইটো চেপ্টাৰত এইখিনিয়ে কোৱেশ্চন আছিল এই তলৰ দুটা ভালকে পঢ়িবা আৰু এইটো 4 নম্বৰটো অলপ মুখস্থ কৰিবা 2-3 লাইন মুখস্থ কৰিবা বাকি মই যিখিনি ক'লো সেইখিনিয়ে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট বাকি 5 নম্বৰ নালাগে বাকিখিনি নালাগে যদি ভিডিওটো শেষলৈকে চাইছা প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ সো মাচ